প্রাণ গোপাল কেমনে তোমার বিনন্দ রূপ দেখিবু নয়নে আপৎকাল বিপদ ভঞ্জন তুমি নারায়ণ প্রাণ গোপাল কেমনে তোমার বিনন্দ রূপ দেখিবু নয়নে যুগে ওহে হরি ও হরি ব্রাহ্মণ স্বরূপ ধরি ও বলি রজাক শ্রী শরণ দিলা নারায়ণ প্রাণ তেত্রা যুগে ওহে হরি ও প্রভু শ্রীরাম স্বরূপ ধরি বিভীষণক রাজ্য দিয়া বধিয়া রাবণ প্রাণ দাপরতে ওহে হরি ও হরি শ্রীকৃষ্ণ স্বরূপ ধরি ও বাহি ঘুরে মন ভুলাইলা ব্রজ গোপী গণ প্রাণ গোপাল কলির যুগে ওহে হরি ও প্রভু শ্রীমন্ত স্বরূপ ধরি ঘরে ঘরে হরির নাম করা বিকরণ প্রাণ গোপাল
সভাসদ করু নমস্কার মহাভারতর পদ আমি হবে করিব সভাসদৰ পদ ধূলি আমি শিৰে তুলি লওঁ দুষ্মন্ত আৰু শকুন্তলাৰ পুনৰ মিলনৰ কথা ও তাৰে অলপ এই দানৱ দৈত্যই ধ্যান কৰে অ শক্তিৰ কাৰণে ভকত হবে ধ্যান করে ও মুকুতির বিশ্বামিত্র ঋষিৰ কথা জানে সৰ্বজনা আৰু সেই বিশ্বামিত্ৰ ঋষিয়ে ব্ৰাহ্মণ হবৰ কাৰণে ঘোৰ তপস্যা কৰিছিল তেওঁ ও হবলৈ তপস্যা কৰিছিল তেওঁ ও হবলৈ ধ্যান কৰে
ব্ৰাহ্মণ কাৰণে বিশ্বামিত্ৰই ধ্যান কৰে কত বছর পার হয়ে গয়লা তথাপিতো ধ্যান তেওঁ কৰিয়ে থাকিলা ও ধ্যান কৰে কোনোবাই তপস্যা কৰিছে মধ্যত কোনোবাই তপস্যা কৰিছে ও হেন দেখি দেৱগণৰ ভাইতৈ ও লাগিল হাহাকাৰ এই স্বৰ্গ ৰাজ্য সকলোতে আৰু এতিয়া চাওক মধ্যত যেতিয়া কোনোবাই তপস্যা কৰে তেতিয়া দেৱতাসকল চিন্তান্বিত হয় আৰু সেই কাৰণে দেৱৰাজ ইন্দ্ৰই এখন সভা পাতিলে আৰু সেই সভাত দেৱৰাজ ইন্দ্ৰই দেৱতাসকলক কয় ও শুনা শুনা দেৱগণ শুনা বচনা ও বিশ্বামিত ধ্যান কৰে কিহৰ কাৰণ শুনা শুনা দেৱগণে দেৱগণে বোলে আমি ধ্যান ভংগ কৰিবগৈ মেনকাই যায় এই হিমতে দেৱগণে ও কৰে আলো মেনকাক মাতি আনে
মেনকাক মাতি আনি মেনকা মেনকা তুমি পৃথিৱীলৈ যোৱা বিশ্বামিত্ৰ ঋষিয়ে ঘোৰ তপস্যা কৰি আছে গতিকে সেই তপস্যা তুমি ভংগ কৰা যায় অ মেনকাই দেৱগণৰ আজ্ঞা মানিলা পৃথিৱীলৈ অপেশ্বৰী ও মেনকা চলিলা ৰে ও হে পৃথিৱীলৈ চলে বিশ্বামিত্ৰৰ ধ্যান ভংগ কৰিবলৈ চলে মেনকা চলিল ৰে আশ্ৰম পাইলা হৰি বিশ্বামিত্ৰৰ আগত যাই উপস্থিত হৈলা অপেশ্বৰী মেনকাই অনুপুৰ পিন বিশ্বামিত্ৰৰ আগত যায় বিশ্বামিত্ৰৰ আগত যায় নাচে মেনকাই নাচে নুপুৰৰ ধনী কৰি ৰংগে নাচে মেনকাই নাচে নুপুৰৰ ধনী কৰি ৰংগে নাচে হলিয়া জলিয়া নাচে ঘুরিয়া নাচে নাচে মেনকাই নাচে এনেকৈ মেনকাই অনিত্য কৰি বিশ্বামিত্ৰৰ ধ্যান ভংগ ও বিশ্বামিত্ৰৰ ধ্যান ভংগ ও ধ্যান ভংগ হৈ পাছে
চকু মেলি চাইলা বাহ কি সুন্দৰী যুৱতী ওচৰতে মেনকাক ওচৰতে মেনকাক মেনকাৰ ৰূপত ঋষি অমুগ্ধ হৈ বিশ্বামিত্ৰই মেনকাক ও বিশ্বামিত্ৰই মেনকাক ঐ অতয় অনন্তৰে পাছে ও যেন কথা ভৈলা সিংগাৰ হন্তে মেনকা সিংগাৰ হন্তে মেনকা আৰু এনেকৈয়ে অপেশ্বৰী মেনকাই বনৰ মাজত এটি কন্যা সন্তান জন্ম দিয়ে আৰু সেই কন্যা সন্তানটি জন্ম দিয়েই মেনকা স্বৰ্গলৈ গুচি যায় আৰু আনফালে বনৰ মাজত কন্যা শিশুটিয়ে মাতৃৰ মৰম নাপাই কান্দিছে ইনাই বিনা কান্দিছে ইনাই বিনা বিধিৰ বন্ধন নাযাই খণ্ডন শিশুটিৰ একো নহৈলা বনৰ মাজত শিশুটিয়ে ও কান্দিওয়া পাখিৰে হগুন এটাই পাখিৰে হগুন এটাই আৰু ঠিক সেই সময়তে কি হল কন্যা নামে ঋষিয়ে ক আহিয়া আছিলা কি ঐ ৰাম আহিয়া আছিলা শিশুৱে কান্দি থকা শুনিবা কপাইলা শুনিবা কপাইলা Thank you.
এই বনৰ মাজত শিশুৰ কান্দোন নাই 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 মই এবাৰ ভালদৰে চাব লাগিব ভালদৰে চাব লাগিব ঘূৰি ঘূৰি চাৱেৰি বনৰ মাজত কিয় ৰাম হে প্ৰভু ভগৱান হে মই কি দেখিছো এই অকমান শিশুটিক শগুনে পাখিৰে ঢাকি ৰাখিছে হে প্ৰভু শিশু আৰু শগুনেতি পৰিলা চকুত চাওঁ 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 এই আঠে বেঠে শিশুটিক অকলে তুলি আৰু সেই শিশুটিক বনৰ পৰা ৰিখিয়ে বনৰ পৰা ৰিখিয়ে এই হিমতে ৰিখিবৰে গণি পৰি ৰ এই শিশুটিকটো মই বনৰ মাজত পালো আৰু এই বনৰ মাজত পোৱা শিশুটিক এটি শগুনে পাখিৰে ঢাকি ৰাখিছে গতিকে এই শিশু কন্যাটিৰ নাম কি হ'ব শিশু কন্যাৰ নাম শিশু কন্যাৰ নাম তুলি তালি শকুন্তলাক কৰিলা পালা আজিকালি কৰি তাই আজিকালি কৰি তাই মা শকুন্তলা ও মা শকুন্তলা মাজনী তোৰে কথা ভাবি হে ৰামাজনী অ দুখ লাগে তোক পালো বনতে আজিকালি কৰি তই ডাঙৰ হলি এতিয়া কি কৰো মাজনী তোৰে কথা ভাবি দুখ লাগে ও শকুন্তলা আশ্ৰমৰ মাজে
থাকে বনৰে হৰিণী যত পশু পক্ষী বনৰে হৰিণী যত পশু পক্ষী শকুন্তলাৰ বন্ধু হইলা ও শকুন্তলা আশ্রমর মাঝে আনন্দতে ঘুরি থাকে আশ্রমর মাঝে যত বস্তু আছে সদায় তাই পালন কৰে ফুলৰ বাগিচা যতন কৰি থাকে আৰু এনেকৈয়ে সহচৰি অনুসূয়া প্ৰিয়ম্বদা বনৰ পশু পক্ষী আৰু গছ লতা আদিৰ লগত শকুন্তলাৰ এৰাব নোৱাৰা সম্পৰ্ক হ'ল আৰু এদিন মহৰ্ষি কৰ্ণই কয় শুনা শুনা অনুসূয়া শুনা প্ৰিয়ম্বদা তীৰ্থ ভ্ৰমণ কৰিবলৈ যাম আজিৰ পৰা আশ্ৰমখনৰ চোৱা-চিতা আৰু যতন কৰে শকুন্তলাৰ লগত দুয়ো থকা ৰঙ কৰে
এই হিমতে ঋষিবৰ তীৰ্থলৈ অতয়ন অন্তৰে পাছে অনন্তৰে শুনক পাছে হাতত ধনু হৰ লৈ ৰজা দুষ্মন্তই স্বীকাৰ কৰিবলৈ যায় বনৰ ভিতৰত বিচাৰি ৰজাই ফুৰে বনে বন দূৰৰ পৰা দেখে ৰজাই আশ্ৰম এখন লাহে লাহে দুষ্মন্তই আশ্ৰম শকুন্তলাই ফুল বাগানত শকুন্তলাই ফুল বাগানত এ শকুন্তলাই পানী দিছে মনৰ আনন্দতে ফুলৰ গছত পানী দিছে মনৰ আনন্দতে হঠাতে দুষ্মন্ত ৰজা শকুন্তলা ৰূপত ৰজা শকুন্তলা ৰূপত ৰজা আৰু এনেকৈয়ে দুয়োৱে দুয়োৰ ৰূপত অমুগ্ধ হৈ
দুশ্মন তই শকুন্তলাৰ দুশ্মন তই শকুন্তলাৰ হেৰা সুন্দৰী তোমাৰ বাৰু নামটো কি আৰু এনেকৈয়ে দুয়োৱে দুয়োৰো পৰিচয় সুধি বেলা পৰিচয় দি দুয়ো পৰিচয় দি দুয়ো স্বীকাৰ কৰিবলৈ বননিত আহিলো মৃগয়া বিচাৰি বনে বনে ফুৰিলো তোমাক দেখা পালো প্ৰেমতে পৰিলো তোমাক দেখা পালো প্ৰেমতে পৰিলো মই যদি নাপাম তোমাক মৰিম সঁচা কলো মৰিম সঁচা কলো মৰিম সঁচা কলো এনেকৈ দুয়োজনে কথা হৈয়া আশ্ৰমৰ নাৰীগণে আশ্ৰমৰ নাৰীগণে বাইহত বাইহতে অ জোৰা দেখিছানে এ বাই তো আমাৰ শকুন্তলা নহয়নে মই বলচোন বল এই কথাটোনো কি এবাৰ সুধিয়ে চাওঁ দেখছা বেটা বেটিহঁতৰ কোন তুমি চিকাৰী দিয়া পৰিচয় শকুন্তলাৰ লগত তুমি কি আশা স্বীকাৰ কৰে দেখোন অৰণ্যৰ ভিতৰ তুমি কিয় আহিছা আশ্ৰমৰ এই হিমতে নাৰীগণে সুধিলান্ত শকুন্তলাই নাৰীগণক শকুন্তলাই নাৰীগণক এ বনিহঁতে এতিয়া আমি সকলোবিলাক কথা বুজি পালো নহয়নে তাৰ মানে ইহঁত দুয়োৰো কথা দিয়া দি হলে এ বাইয়ে ইহঁত দুয়োৰো যেতিয়া ইতিমধ্যে কথা দিয়া দি হৈছে গতিকে ইহঁত দুয়োকে আমাৰ সেই আশ্ৰমলৈ লৈ যায় গন্ধৰ্ব নিয়ম মতে লেঠাটো মাৰি দিওঁ বনিহাত বল 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 নাৰীগণে দুয়োজনক আশ্ৰমলৈ নাৰীগণে বিয়াৰ গীত নাৰীগণ
বিয়াৰ গীত অ বাই বায়ে দে মই লগাই দিওঁ ধৰবি হা হৰি বোলা হৰি বোলা হৰি বোলা হাতত ধনু লৈ ৰজাৱাহে বনালো ৰজাৰে আঙুঠি আজিৰ পৰা শকুন্তলা ৰজাৰে সংগিনী আকসালু সকিয়াই দিয়া হে আয়তি বৰ কইনা ঘৰলৈ নিয়া বৰ কইনা ঘৰলৈ নিয়া পিতা আহি পালে যাবানি বিবাহৰ পিছত ৰজা দুষ্মন্ত আৰু শকুন্তলা কিছুদিন আশ্ৰমতেই থাকিল আৰু এদিন ৰজা দুষ্মন্তই শকুন্তলাক কয় প্ৰিয়ে এতিয়া মই ৰাজধানীলৈ যাওঁ কিছুদিন পিছত আহি মই তোমাক ৰাজকাৰেঙলৈ লৈ যাম কিন্তু বহুদিন হল ৰজাৰ দেখা দেখি নাই স্বামীৰ চিন্তাত শকুন্তলা দিনে ৰাতি শকুন্তলাই থাকে ভাবি গুণী
লৈ ঐ ৰাম হাতে ধনু লৈ স্বামী মোৰ পৰম দেৱ স্বামীয়ে হ'ল পূজা স্বামী বিনে প্ৰভু মোৰ হৈব এনেকৈ শকুন্তলাই চিন্তিয় হেন সময়ত দুৰ্বাসা মুনি দুৰ্বাসা মুনি শকুন্তলাৰ ওচৰচা শকুন্তলাক মুনিবৰে আই শকুন্তলা ও আই শকুন্তলা ও আই শকুন্তলা ও মাত বোল নাপাই ৰিকি ক্ৰোধত জ্বলিলা দুৰ্বাসাই শকুন্তলাক হে কন্যা তুমি যাক চিন্তা কৰি মোক আতিথ্য নকৰিলা তেৱেই তোমাক পাহৰি যাব মই দিলো অভিশাপ তেৱেই তোমাক পাহৰি যাব এই কথা শকুন্তলাই একো নাজানিলা সহচৰী অনুসূয়াই মুনিবৰ দৌৰি আহি অনুসূয়াই দুৰ্বাসা মুনিৰ অভৰিত শকুন্তলাৰ হৈ তাই হে গুৰু কৰিছো মিনতি স্বামীৰ
পলাই জ্ঞান হেৰুৱাই ঠিক আছে তোমাৰ প্ৰাৰ্থনা মই ৰক্ষা কৰিছো কিন্তু স্বামীয়ে দিয়া চিন যদি দেখুৱাব পাৰা তেতিয়াহে এই অভিশাপৰ পৰা পৰিত্ৰাণ পাবা তীৰ্থৰ পৰা আহি পাইলা কন্যামুখ শকুন্তলাৰ সকলো কথা শকুন্তলাৰ সকলো কথা আৰু তেতিয়া সেই কন্যামুনিয়ে কি কৰিলে মুনিৰ ভগ্নী গৌতমী আৰু দুজন অখিশ্বৰ শকুন্তলাক পঠাই দিলা শকুন্তলাক পঠাই দিলা গৈ গৈ শ্মশানামে নদী এক পাইলা সেই নদীত সকলোৱে কিন্তু চাওক বিধিৰা বন্ধনা নাযাই খণ্ডনা ৰজাই দিয়া আঙঠিটো নদীত হেৰুৱাইলা তথাপিতো চাৰিওজনে উভতি নাহিলা গৈ গৈ চাৰিওজনে ৰজাৰ ভৱন ৰজাৰ আগত ক'ব কথা ৰজাৰ আগত ক'ব কথা আৰু তেতিয়া ৰজাই শকুন্তলাৰ লগত যোৱা গৌতমী আৰু শিষ্য দুজনক কৈছিল ৰজাই বোলে তোমালোকক চিনি পোৱা নাই মই কিন্তু শকুন্তলাক বিবাহ কৰা নাই বিবাহ কৰা নাই
শকুন্তলা আৰু তোমাৰ লগত অহা শিষ্যকেইজনকে কৈছো তোমালোকৰ হাতত যদি কিবা প্ৰমাণ আছে এতিয়াই উলিয়াই দিয়া আৰু নহ'লে ইয়াৰ পৰা এতিয়াই ওলাই যোৱা প্ৰমাণ যদি আছে তোমাৰ দিয়া উলিয়াই নহ'লে ইয়াৰ পৰা যোৱা এতিয়াই আৰু তেতিয়া শকুন্তলাৰ লগত যোৱা গৌতমী আৰু শিষ্য দুজনে কিছু কথাৰ প্ৰমাণ দিলে কিন্তু ৰজাই দিয়া চিন একো দেখুৱাব নোৱাৰাৰ কাৰণে ৰজাই সিহঁতক ককৰ্থনা কৰি ৰাজকাৰেঙৰ পৰা উলিয়াই দিলে অপমানে চাৰিওজনে উভতি আহোঁতে মাতৃ মেনকা কাশ্যপ মুনিৰ আশ্ৰম আছিল হেহি মেনকাই শকুন্তলাক সেই সময়ত শকুন্তলা আছিল গৰ্ভৱতী শকুন্তলাই স্বামীৰ কথা 10 মাস 10 দিন যেবে পূৰ্ণ শকুন্তলাৰ গৰ্ভে এইমতে মুনিবৰে গণিবৰি চাইলা গণনাথ পুত্ৰৰ নাম আৰু এতিয়া চাওক শকুন্তলাই ৰজা দুষ্মন্তৰ ওচৰলৈ যাওঁতে সেই চচা নামৰ নদীটোত ৰজাই দিয়া আঙুঠিটো হেৰুৱাইছিল আৰু সেই হেৰুৱা আঙুঠিটো এটি ৰাঘৱ বৰালি মাছে গিলি পেলাইছিল আৰু যেতিয়া সেই নদীত মাছমৰীয়াসকলে মাছ মাৰিবলৈ গৈছিল তেতিয়া সেই বৰালি মাছটোৰ পেটৰ পৰা ৰজাই দিয়া আঙুঠিটো পাইছিল আৰু সেই আঙুঠিটো লৈ গৈ দুষ্মন্ত ৰজাৰ হাতত অৰ্পণ কৰিছিল গৈ আঙুঠি পাই হ'ব কথা দুষ্মন্ত ৰজাৰ মনত পৰিলা দুখ মনে ৰজাই পাছে এদিন দেৱৰাজ ইন্দ্ৰই ৰজা দুষ্মন্তক স্বৰ্গলৈ আমন্ত্ৰণ দিছিল আৰু উভতি আহোঁতে কাশ্যপ মুনিৰ আশ্ৰমত থাকিব লগা হ'ল আৰু সেই কাশ্যপ মুনিৰ আশ্ৰমতে শকুন্তলা আৰু পুত্ৰ ভৰত আছিল শকুন্তলাক ৰজাই ক্ষীণ আৰু ব্ৰহ্মচাৰিণী ৰূপত দেখা পালে
আৰু সিংহৰ সৈতে পুত্ৰ ভৰত খেলিওৱা হেন সময়ত দুষ্মন্ত ৰজাই পুত্ৰ ভৰতক চিনি ৰজাই আত্মহাৰা হইলা শকুন্তলাও দুষ্মন্তৰ ওচৰ চাপিলা শকুন্তলাও দুষ্মন্তৰ আৰু তেতিয়া ৰজাই শকুন্তলাক কয় শুনা শুনা ইয়ে মোৰ শুনা বচন হে ক্ষমা কৰা মোক হে শকুন্তলাই বোলে স্বামী দুখন কৰিবা হে অভিশাপে এনুৱা বিলাই হে আৰু এনেকৈ দুয়োৰে অতীতৰ কথাবিলাক মনত পেলালে দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন হল কাশ্যপ মুনিৰ পৰা আশীৰ্বাদ শিৰত লৈ ৰজা দুষ্মন্ত শকুন্তলাৰ পুত্ৰ ভৰতক লৈ ৰাজধানীলৈ গুচি গল লাহে লাহে পুত্ৰ ভৰত যৌৱন কাল ৰজাই পাছে ভৰতক ৰজাই পাছে ভৰতক ৰজা হৈ ভৰতে ৰাজ্য চলাই অতি আনন্দেৰে ৰজাই শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ এই ভৰত ৰজাৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰত হোৱা বুলি শাস্ত্ৰত কয় এই ভৰত ৰজাৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰত হোৱা বুলি শাস্ত্ৰত কয় এই ভৰত ৰজাৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰত হোৱা বুলি শাস্ত্ৰত কয় হৰি তোমাৰ চৰণে লৈলো শৰণ আমি অতি মূৰ্খমতি নাজানো একোকে
তোমাৰ চৰণে লৈলো শৰণ রাম হরে বলবো রাম হরে বলবো প্রেমানন্দে আকৌ এবার দয়াময় দয়া করা কৃপাময় কৃপা করা ও ভবসাগরতে পৰিতল গইলো চৰণে চপাই ধৰা দয়াময় দয়া করা কৃপাময় কৃপা